নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমাৰ সমাজৰ মানসিকতা বিষয়ে জানোৱা হওকচোন। যেতিয়া এখন ঘৰলৈ এজনী ছোৱালী উলিয়াই দিয়া হয় আৰু সেই ছোৱালীজনীয়ে যেতিয়া সেই শহুৰ শাহুৰ আৰু স্বামীজনৰ অত্যাচাৰ সহিব নোৱাৰি তাই মৃত্যু হ'বলগীয়া হয় বা মৃত্যু মুখত পৰে, তেতিয়া আমি সকলোৱে কওঁ, যদি ছোৱালীজনীয়ে কষ্টই পাইছিলে তেতিয়াহ'লে তাই বাৰু কিয় ঘৰলৈ ঘূৰি নাহিল, কিয় ঘৰত কথাটো নজনালে, এনেকৈ কৈ আমি দুখ প্ৰকাশ কৰোঁ। আৰু যেতিয়া সেই ছোৱালীজনীয়ে সেই শহু শাহু আৰু স্বামীৰ লগত প্ৰতিবাদ কৰি যেতিয়া ঘৰলৈ গুচি আহিব, তেতিয়া আমি সেই ছোৱালীজনীকে সকলোৱে কওঁ, তাই বেয়া, তাই মুখখন চোকা, সেই শহুৰ শাহুৰ হালৰ লগত খাব নোৱাৰিলে, সেই ভাল মতাটোৰ লগত তাই খাব নোৱাৰিলে। এনেকুৱা কথা কিছুমান আমাৰ সমাজৰ মুখে মুখে প্ৰচলিত হয়। সেই ছোৱালীজনীকে বেয়া বুলি সকলোৱে ক'বলৈ যায়। আৰু সেইকাৰণে কিছুমান ছোৱালীয়ে বহুত কথা চিন্তা কৰি নিজৰ মনৰ কথা কাকো প্ৰকাশ কৰিব নোৱাৰি, তেতিয়া তেনেকুৱা ছোৱালীয়ে, কিছুমান এনেধৰণৰ ছোৱালী আছে, তেওঁলোকে চৰম পন্থা বাছি ল'বলৈ কণ্ঠাবোধ নকৰে।